রাম দেৱৰ দুৰ্লভ সুক মুনি মহা ভাগ কিমতে পাইলন্ত পৰি হিতে টাংক লাগ বৈকুণ্ঠৰ শাস্ত্ৰ ইটো বেদান্তৰ তত্ত্ব সাত দিনে কৈলা যিটো মহাভাগৱত কি হেতু ৰাজাক আখি দংখিলে তই ক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে ৰাম বৈষ্ণৱৰ বিতান্ত শুনিবা কৈছা কহিও কসুতয়ান কথা শুনো পাছে হেন শুনি সুতে বিনা অন্তব নত আমি অকুলি নহেন আছিল হে রাম তোমাখার প্রশ্নে ভইলু আজি হি পবিত্র শুনা যেন জানো কহ কৃষ্ণর চরিত্র কথা গুণে কহিবেশ ৰূপে যেন পক্ষী উৰয় খাৰণ ৰূপে সেহি মতে যত মানে লৱে মোৰ মতি বৰ্ণাইবু কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি ৰাম গ্ৰাম্য কথা পথনে মলিন হুৱে বাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা খানি হে ৰাম কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে রাম কৃষ্ণৰ কীৰ্তনে জাতি অজাতি হে ৰাম
বৈকুণ্ঠৰ শাস্ত্ৰ যিটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেকত হে ৰাম কিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্ব জান প্ৰথমে হৰিক স্মৰি শুনা সাৱধান কৃষ্ণ এতিয়া আমাক ইয়ালৈকে ক'বলৈ যত্ন কৰিছে যে দেৱৰ দুৰ্লভ শুক মুনি মহাভাগ শুকদেৱক লগ পোৱাটো অন্যটো বাদেই দিয়ক দেৱতাসকলৰ কাৰণেও কঠিন আছিল। তেনেকুৱা এজন ব্যক্তিক ৰজা হ'ল বুলিয়ে পৰীক্ষিত ৰজাই কেনেকৈ লাভ কৰিলে কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ। এতিয়া এটা কথা আপোনালোকে চাব, কেৱল বৈষ্ণৱ হোৱাৰ কাৰণে বা ৰজা হোৱাৰ কাৰণে পৰীক্ষিতক শুকদেৱে লগ দিয়া নাছিল। এজন মহাভকতক লগ পাবৰ কাৰণে যিমানখিনি পুণ্য লাগে সেই পুণ্যখিনি পৰীক্ষিতে গৰ্ভতে অৰ্জন কৰি আহিছিল। কেনেকৈ? অস্বস্থমাই যেতিয়া তীক্ষ্ণতৰ অস্ত্ৰৰে উত্তৰাৰ গৰ্ভ নষ্ট কৰিব বিচাৰিছিল, পঞ্চ পাণ্ডৱৰ দৰে মহাবীৰ থকাৰ পিছতো উত্তৰাই কাক সহায় বিচাৰি প্ৰাৰ্থনা কৰিছিল চাব। এ ৰাম নাহি চিন্তা মৰু যদি এহি ফুটি কেৱলে ৰাখিও মোৰ ইটো গৰ্ভ গুটিয়েৰা হে অগতিৰ গতি প্ৰভু কৰা পৰিত্ৰাণ ৰাখিও চৰণে মোক পখিলো শৰণ। ঈশ্বৰত আশ্ৰয় লৈছিল আৰু ভগৱন্তই নিজে উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি ভগৱন্তই পৰম ব্ৰহ্মৰ দৃষ্টিৰে পৰীক্ষিতক দৰ্শন দিছিল। গৰ্ভতে ভগৱন্তৰ দৃষ্টিৰ পৰীক্ষাৰ সন্মুখীন হোৱাৰ কাৰণে তেওঁৰ নাম পৰীক্ষিত। গৰ্ভতে ভগৱন্তক দৰ্শন হোৱাৰ কাৰণে তেওঁৰ নাম বিষ্ণুৰাত। গতিকে এই পুণ্যৰ কাৰণেহে তেওঁ শুকদেৱৰ দৰে মহাজ্ঞানী মহাসাধুক লগ পালে। তাৰ দ্বিতীয় প্ৰশ্ন কৰিছে, কিহেতু ৰাজাক আশী দংশিলে তক্ষকে। ইমান এজন ধাৰ্মিক বৈষ্ণৱী হোৱাৰ পিছতো তেওঁক তক্ষকে কিয় দংশন কৰিলে? এইটো এটা যদিও কাহিনী, কিন্তু আপোনাক আমাক এটা ডাঙৰ দৰ্শন দিছে। পৰীক্ষিতক যেনেকৈ তক্ষকে দংশন কৰিছে, আপোনাক আমাক খুটিবলৈ কিন্তু এডাল সৰ্প ৰৈ আছে, কাল সৰ্প। জীৱনৰ শেষত সেইডাল সৰ্পই খুটি দিলে আমাৰ মৃত্যু। এই সৰ্পৰ দংশনৰ যন্ত্ৰণৰ পৰা মুক্ত হ'বৰ কাৰণে পৰীক্ষিতে যেনেকৈ ভাগৱতৰ আশ্ৰয় ল'লে, আপুনি আমিও ঠিক তেনেকৈ ভাগৱতৰ আশ্ৰয় ল'ব লাগিব। গতিকে বৈকুণ্ঠৰ শাস্ত্ৰ এয়া বেদান্তৰ তত্ত্ব। 7 দিনৰ ভিতৰত কেনেকৈ শেষ কৰিলে বুলি প্ৰশ্ন কৰিছে। এতিয়া 7 দিন মানে পৰীক্ষিতৰ নিৰ্দিষ্ট 7 দিন। এতিয়া আপোনাৰ আমাৰ কাৰণে 100 বছৰৰ জীৱন ধাৰণ প্ৰক্ৰিয়াৰ মাজেদি প্ৰাপ্ত কৰা সপ্তাহৰ 7টা দিন। এই 7 দিন যাতে কৃষ্ণ কথা চৰ্চা নকৰাকৈ আমাৰ জীৱনটো যাতে পাৰ নহয়,
তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিব লাগিব। গতিকে বৈষ্ণৱৰ বিতান্ত শুনি বাকৈ ইচ্ছা আছে। কি বুলি কৈছে? বৈষ্ণৱৰ বিতান্তহে শুনিবলৈ মন আছে। আৰু যদি কিবা কথা আছে সেয়া পিছে পৰিও শুনিম। আজি আমি ইয়াতো ভাগৱত ভগৱন্ত ভকতৰ কথাহে আলোচনা কৰিছোঁ। আৰু যদি কিবা কথা সুখ দুখৰ কথা পাতিব লগা আছে সেয়া হয় আগত পাতিলোঁ, নহ'লে পিছত পাতিম। হেন শুনি সুতে বিনা অন্ত অৱনত, এই কথাখিনি শুনি সুতে কান্দিছে। আমি অকুলীন হেন আছিল মনত, আমি নিজকে নিজ জাতিৰ বুলি ভাবি আছিলোঁ। কিন্তু তোমাহাৰ প্ৰশ্নে ভৰিলোঁ আজি সি পবিত্ৰ। তোমালোকে যি প্ৰশ্নৰ অৱতাৰণা কৰিছা, সেই প্ৰশ্নৰ দ্বাৰা নিজকে পবিত্ৰ যেন উপলব্ধি কৰিলোঁ। বাবাই সমস্ত ইয়াত আমাক এই বাক্যৰ প্ৰভাৱটো দেখুৱাইছে। আপোনাৰ এনেকুৱা বাক্য আছে, এটা বাক্যই শুই থকা মানুহকো উঠাই পেলাই খোজ কঢ়াই দিব। এনেকুৱা বাক্য আছে, লৌৰি ঢাপৰি কাম কৰি থকা মানুহজনো বিচনাত পৰি উঠিব নোৱাৰা হৈ যাব। সেইকাৰণে বাক্য ব্যৱহাৰ কৰোঁতে আমি সাৱধান। এখন চোকা অস্ত্ৰতকৈও ভয়াৱহ বাক্য। সেইকাৰণে বাক্য যাতে আমাৰ বিষলৈ অৱনমিত নহয়, বাক্য যাতে ব্ৰহ্মলৈ ৰূপান্তৰিত হয়, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। সুতক পবিত্ৰ কৰি দিলে এই 28টা ঋষিৰ প্ৰশ্নই। সেইকাৰণে কৈছে, যেনেধৰণে মই বুজি পাওঁ তোমালোকৰ আগত কৃষ্ণৰ গুঞ্জক লীলা চৰিত্ৰ কম, সাৱশেষে কথা কোনে কহিবে স্বৰূপে। ভগৱন্তৰ সবিশেষ কথা কৈ কোনে শেষ কৰিব পাৰিব। যেন পক্ষী উৰয় পাখাৰ অনুৰূপে, পক্ষী যেনেকৈ পাখি অনুসাৰে উৰে, আমিও ঠিক তেনেকৈ মতি অনুসাৰে আপোনালোকৰ আগত এই কথাখিনি ক'ম। সেই মতে যত মানে লয় মোৰ মতি, বৰ্ণাইবোৰ কৃষ্ণৰ লীলা তোমাতক সম্প্ৰতি। তোমালোকৰ আগত কৃষ্ণৰ গুঞ্জক লীলা চৰিত্ৰৰ কথা ক'ম। গ্ৰাম্য কথা পথনে মলিন হোৱে বাণী। আমি সেইকাৰণে যদি বিশেষ কাম নাথাকে, আপুনি লাগিলে বিচনাখনত জিৰাওক, নহ'লে এখন কিতাপ পঢ়ক, কিন্তু তথাপিতো লোকৰ কথা আলোচনা আমি কেতিয়াও কৰিব নালাগে। গ্ৰাম্য কথা আমি পাতিব নালাগে। যেনে আমুকৰ বিয়ালৈ মাতিছিলে নাই? বোলে মাতিছিলে। তুমি গৈছিলানে নাই? বোলে মই এপাক গৈছিলোঁ। তুমি কিয় নগ'লা? বোলে নগ'লোঁ আৰু মন নগ'ল। বোলে নগ'লা, ভালে কৰিলা। বোলে কিয়? বোলে ৰুটি নিসিজিলে। এনেকৈ কোৱা কথাখিনি যেতিয়া জেগাত পৰি যাব, তেতিয়া এখন কাজিয়াৰ সৃষ্টি হ'ব। সেইকাৰণে আমি গ্ৰাম্য কথাবিলাকৰ পৰা নিজক আঁতৰত ৰাখিব লাগে। শুদ্ধ কৰিব লাগে কৃষ্ণৰ বাক্যৰ দ্বাৰা। কৃষ্ণৰ বাক্যই আমাৰ দেহ মন শুদ্ধ কৰাত সহায় কৰে। মহালাভ আছে বুলি কৈছে। কাৰোবাৰ পৰা 10 টকাকৈ বস্তু এটা কিনি 20 টকাকৈ বেচিলে লাভ হ'ব, 15 টকাকৈ বেচিলে লোকচান হ'ব। 20 টকাকৈ কিনি 15 টকাকৈ বেচিলে লোকচান হ'ব। কিন্তু ইয়াত লাভো নহয়, লোকচানো নহয়। কি হ'ব? মহালাভ হ'ব। কিয়? জীৱনৰ শান্তি আৰু পৰকালৰ গতি, এই দুইটা বস্তু ইয়াত একেলগে পোৱা যায়। সেইকাৰণেই মহালাভ। বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত কেনমতে পৃথিৱীত ভৈলন্ত বেকত প্ৰশ্ন কৰিছে। এই মহাভাগৱত পৃথিৱীত কেনেকৈ ব্যক্ত হ'ল? কিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজান। সৰ্বজ্ঞাত ব্যাসদেৱে কেনেকৈ এই ভাগৱত ব্যক্ত কৰিলে? প্ৰথমে হৰিক স্মৰি সাৱধানে শুনিবলৈ কৈছে। আমি সাৱধান হ'বই লাগিব। বাইক এখন লৈ ল'ৰাটো যেতিয়া ওলাই যায়, মাকে কি বুলি কয়? বোপাইও লাহে লাহে চলাবি, সাৱধানে চলাবি। কিয় কয়? কাৰণ শ্ল' ড্ৰাইভ লং লাইফ। জোৰতকৈ চলালে কি হ'ব? তীব্ৰ গতিত গ'লে তোৰ এক্সিডেণ্ট হ'ব। এক্সিডেণ্ট হ'লে পৰিবি, পৰিলে মৰিবি, নহ'লে আধা মৰা হ'বি। ঠিক তেনেকৈ আমাৰ বিষয়ৰ মাজেদি আমি দেখি থকা সংসাৰৰ পথটো অতি খলাবমা। আমি সাৱধানে চলিব লাগিব। তাৰ কাৰণে আমাৰ প্ৰয়োজন হ'ব ভাগৱত। এই কথাখিনি আমাক আজি জনাইছে, সাৱধান হৈ শুনিবলৈ কৈছে। যিকণ সময় শুনো, বেছি সময় শুনিবলৈ কোৱা নাই। আপোনালোকে চাব, শতাংগই 2 দণ্ডত গতি পাইছিল। 2 দণ্ড মানে 45 মিনিট, 1 দণ্ডত 22.5 মিনিটকৈ। সেইকাৰণে
আমাৰ নাম প্ৰসংগ শেষ কৰাৰ সময়ো 45 মিনিট, এটা ক্লাছত পাঠদান কৰি এজন শিক্ষকে শেষ কৰা সময়ো 45 মিনিট। কিন্তু ভাগৱত ব্যাখ্যা আমি 45 মিনিটত কেতিয়াও শেষ কৰিব নোৱাৰোঁ। সেইকাৰণে মই অসমৰ য'তেই অনুষ্ঠান কৰোঁ হয় সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠান আৰম্ভ হোৱাৰ পৰা 2.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত অনুষ্ঠান শেষ কৰোঁ। কাৰণ তাৰপিছত মনটো যিহেতুকে আমাৰ মায়াৰ সমষ্টি ক'ৰবালৈ যাবই যাব, যিমান ভাল শব্দ হ'লেও একেটা স্থানত মন থাকিব নোৱাৰে। সেইকাৰণে আমি যিহেতুকে নিশালৈ আপোনালোকৰ এভাগী ভাওনাও আছে, সেইকাৰণে 1:55 আৰম্ভ কৰিছিলোঁ আৰু ইতিমধ্যে 3 বাজিবলৈ 4 মিনিট আছে। 3:15 লগে লগে আমি শেষ কৰিম। এই আশাৰে পুনৰ পাঠলৈকে আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। দিনে করব এরাম দিনে কপূর্বত পরা খরহুতরিষি বদরিকাশ্রমত সন্ত ব্যাসবসী। হে ৰাম উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণি গান্থি। ব্রহ্ম জ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত কৃষকম নতমিলৈ দুখ। হে ৰাম মধুমুখে আছা বসি হয়ানিশ সেহি বেলা তৈতে আহি মিলিল নাৰদ। ও হাতে দিব্য বিনা যন্ত্র মুখে রাম নাম, হৃদয়ত কৃষ্ণ মূর্তি স্ফূর্তি অবিশ্রাম। হে ৰাম প্ৰেমে দ্ৰবৈচিত ইয়াতি ৰোমাঞ্চ, শৰীৰ ধারায় শ্রবন্তে আসয় নয়ন নীর। হে ৰাম তুলন্ত যন্ত্ৰত মহা হৰিৰ চৰিত্ৰ। নারদক দেখি ব্যাস ঋষি কীট। মাথে বেথে উঠিয়া ধরিলা কৃতাঞ্জলি। পরম গৌরবে ঋষি করিয়া সেৱলি। হে ৰাম দিলন্তয়াসন আনি বহিবাৰ তৰে। ও পাদ গর্ঘে গন্ধে ধূপে পুজিলা সাদরে। হে ৰাম প্ৰণিপাতে পুছিলা কুশল আগমন। নাৰদে পুছিলা পাছে
ব্যাসত বচন কৃষ্ণ এতিয়া এয়া যদিও ব্যাস নাৰদ সংবাদ ইয়াৰ যোগেদি আপোনাক আমাক নিজক বিচাৰি চাবলৈ কেইটামান পৰামৰ্শ আগবঢ়াইছে দিনেক পূৰ্বত পৰাশৰ সুত ঋষি ব্যাসদেৱৰ দেউতাকৰ নাম হ'ল পৰাশৰ গতিকে পৰাশৰ মুনিৰ পুত্ৰ ব্যাসদেৱ বদৰিকাশ্ৰমত আচন্ত ব্যাস বসী বদৰিকাশ্ৰমত তেওঁ বহি আছে কথা হ'ল কি পৰিস্থিতিত পৰি বহি আছে বোলে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণি গান্ধি এতিয়া এই বস্তুটো আমাৰো হয় যেতিয়া কিবা এটা সমাধান কৰিব নোৱাৰা সমস্যাই আমাক দেখা দিয়ে আমিও এখন আশ্ৰমত বহি থাকোঁ ব্যাসদেৱ বহি আছিল বদৰিকাশ্ৰমত এতিয়া আপুনি আমি ক'ত বহোঁ গৃহাশ্ৰমত যেতিয়া উগুল থুগুল মনে অশান্তি আৰু অস্থিৰতাই আমাক দেখা দিয়ে তেতিয়া আমি সমাধান বিচাৰি অস্থিৰভাৱে বহি থাকোঁ সেই আমাৰ অৱস্থাটো দেখুৱাইছে ব্ৰহ্মজ্ঞান চিন্তনতে মনত নাহি সুখ সেই সময়ত আমাৰ এনেকুৱা অসুখী অৱস্থাই ক্ৰিয়া কৰে যাৰ কাৰণে গুৰু গৃহত প্ৰৱেশ কৰিলেও ঘোষা পাহৰি যাওঁ নজানন্ত কৃষক মনত মিলে দুখ তে ব্যাসে কৈছে কি হৈছে তেওঁ নিজেও নাজানে আমিও মনত উদ্ভৱ হোৱা কি সমস্যা কেনেকৈ সমাধান কৰিব লাগে আমি একোৱেই নাজানো সেই সময়ত আমাক কি লাগে আমাক গুৰু লাগে গুৰুৰ অবিহনে সংসাৰৰ কোনো সমস্যাৰ আমি সমাধান কৰিব নোৱাৰোঁ সেইকাৰণে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱেও কৈছিল গুৰু লাগে মোক শিক্ষিত শিষ্য জগতক জাননী দিলো জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে অন্ধলাই নিচিনিলো হে গুৰু শংকৰ গতিকে গুৰুৰ অবিহনে আমি কোনো সমস্যাৰ পৰা নিজক উদ্ধাৰ কৰিব নোৱাৰোঁ গতিকে তেওঁ কোনো কথা নোকোৱাকৈ যেতিয়া নিশব্দে বহি আছে তেনেকুৱাতে গুৰুৰূপে সৎসংগৰূপে নাৰদ আহি উপস্থিত হ'ল নাৰদ মানে হৈছে গুৰু আৰু সৎসংগ সৎগুৰু সৎসংগ অবিহনে আমি জীৱনৰ কোনো সমস্যাৰ পৰা উদ্ধাৰ হ'ব নোৱাৰোঁ আজি আপোনাক সব আমাৰ কাৰণে গুৰু সদৃশ সৎসংগ প্ৰহ্লাদ চৰিত্ৰত লিখিছে বিষ্ণু বৈষ্ণৱৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত গতিকে সৎসংগৰূপী নাৰদ আহি তাত যেতিয়া উপস্থিত হ'ল কেনেকৈ আহিছে হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম দিব্য বিনা যন্ত্ৰত সুৰৰ ঝংকাৰ তুলি তুলি ভগৱানৰ নাম গাই গাই তেওঁ প্ৰৱেশ কৰিছে হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম হৃদয়ত কৃষ্ণৰ ৰূপ স্বতঃস্ফূৰ্তভাৱে প্ৰকাশিত হৈছে গতিকে আমি নাম ল'লেই নহ'ব ৰূপটোও লাগিব ৰূপ আৰু নাম সমানেই যাৰ প্ৰকাশিত হয় সেইজনেই একান্ত ভকত বুলি কৈছে মুখে লোৱা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাই বা কহিলো স্বৰূপ গতিকে প্ৰেমে দ্ৰৱই চিত আতি ৰোমাঞ্চ শৰীৰ ভক্তি প্ৰেমত দ্ৰৱীভূত হৈ গৈছে এতিয়া আপুনি আমি আজি ইয়ালৈ অহাৰ লগে লগে আমাৰ মনটো ভক্তি প্ৰেমত দ্ৰৱীভূত হৈছে নাই নিজক প্ৰশ্ন কৰক ধাৰায়ে শ্ৰৱন্তে আছে নয়নৰ নীৰ ঈশ্বৰৰ কথা শুনোতে অশ্ৰু নিগৰিব লাগিব দ্বিতীয় স্কন্ধত কৈছে হৰি হৰি বোলন্তে নুহিকাৰো মানসিত বজ্ৰশিলা সদৃশ জানিবা তাৰ চিত
গতিকে হৰি নাম গোৱাৰ লগে লগে লোৱাৰ লগে লগে আমাৰ মনলৈ যেতিয়া ভক্তিময় ভাৱনা আহিব তেতিয়াই আমাৰ হৃদয়খন শিহৰিত হৈ যাব। গতিকে এই কথাখিনি জনাইছে আঠে বেঠে উঠিয়া ধৰিয়া কৃতাঞ্জলি। তেনেকৈ আজি গৃহস্থই ভকতসকলক পদূলিৰ মূৰৰ পৰা আদৰি আনিছে, ঠিক তেনেকৈ ব্যাসদেৱে অৱতাৰী পুৰুষ হৈও অহংকাৰ কৰা নাই। মই ভগৱানৰ অৱতাৰী পুৰুষ, মই নাৰদক কেলৈ সেৱা কৰিম। এতিয়া আমাৰ জীৱনত বহু সময়ত অহংকাৰ আহে, মই নাম গাব জানো, মই পাঠ কৰিব জানো, গতিকে একো নজনা ভকতজন আহিল বুলি মই কেলৈ সেৱা কৰিম। ল'ৰাটোক আৰু ভাতজাক পঠিয়াই দিওঁ, মই চকীত বহি থাকোঁ। সেই ভাৱটো আমি কেতিয়াও ল'ব নালাগে। ব্যাসদেৱে নাৰদক সেৱা কৰিবলৈ পাই গৌৰৱ কৰিছে। এতিয়া আমি গৌৰৱ কিহক লৈ কৰোঁ? বেংক বেলেঞ্চ কিমান, মাটি কিমান, ল'ৰা কেইটা, ভাই ককাই কেইটা, এইবিলাকক লৈ আমি গৌৰৱ কৰোঁ। কিন্তু সেইবিলাক বস্তুক লৈ আমি গৌৰৱ কৰিব এইকাৰণেই নালাগে, কাৰণ এয়া আমি আহোঁতেও লৈ অহা নাই, যাওঁতেও নিব নোৱাৰোঁ। যিবোৰ বস্তু আমি লৈ যাব পাৰিম আৰু যাৰ কৃপাত আমি সংসাৰলৈ আহিলোঁ, সেই নামৰ স্ৰষ্টাজনৰ সেৱকৰূপী ভকতক সেৱা কৰি আমি গৌৰৱ আৰু আনন্দ পাব লাগে। এই দৰ্শনটো আমাক দিছে। তুলন্ত যন্তত মহা হৰিৰ চৰিত্ৰ, নাৰদক দেখি ব্যাস ঋষি সচকিত। নাৰদক দেখি ব্যাসদেৱ সচকিত হৈ সেইকাৰণে ভবাই নাছিলে আহিব বুলি, হঠাৎ দেখা পাই সগৌৰৱে সেৱা ধৰিলে আৰু প্ৰণিপাতে পুছিলা কুশল আগমন। কি কৰিলে? দিলন্ত আসন আনি বহিবাৰ তৰে। আজি যেনেকৈ আপোনালোকে আসন আনি বহিবলৈ দিছে ভকতসকলক, ব্যাসদেৱেও নাৰদক সুন্দৰকৈ বহিবলৈ দিছে। পাদ্য অৰ্থাৎ ভৰি ধোৱা পানী, অৰ্ঘ্য মানে ভাগৰুৱা ক্লান্ত হৈ অহা ভকতক মূৰত ল'বলৈ দিয়া পানীক অৰ্ঘ্য বুলি কৈছে। গতিকে তেনেকৈ আদৰণি জনাই বহিবলৈ দি কি কৰিলে? প্ৰণিপাতে পুছিলা কুশল আগমন, আগমনৰ কাৰণ সুধিলে। আৰু আমি যেনেকৈ বহুদিনৰ মূৰত এজন ব্যক্তিক লগ পালে খা খবৰ ল'বৰ কাৰণে, মনৰ বুজ ল'বৰ কাৰণে সোধোঁ, ঠিক তেনেকৈ নাৰদে ব্যাসক, ব্যাসেও নাৰদক মনৰ খবৰ ল'বলৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে। তাৰপিছত কি কৈছে আমি শুনিম। সাক্ষিয়া বুলন্ত ঋষি কহিও বিতান্ত, কিবা হেতু নাহিকে তোমার চিত্ত শান্ত। মহাউচ পিছ কিয় স্থিৰনো হিচিত, মহন্তৰ মোহাইতো কিনো বিপৰীত। ৰাম কৰিলা হানে কবে দৰসা ভেদ, ও যার যেন জাতি ধর্ম দিলা পরিষেদ। ৰাম কৰিলা ভাৰত পুৰাণয়স্তা দশ, জগতত ব্যাপিলে তোমার মহা যশ। হে ৰাম ব্ৰহ্মকো সাক্ষাৎকাৰ
কৰা সমাধিত তথাপিতো তোমাৰ কেনে অসন্তুষ্ট চিত্ত হে ৰাম কহিও কৰিহি মুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা হে ৰাম হওঁ যদি আমি বেদ শাস্ত্ৰ পাৰ্গত কৰুণিতে ঈশ্বৰ অৰ্পণা কৰ্ম যত হে ৰাম মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যাত হুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ এ ৰাম তথাপিনো কুছে মোৰ মনে অসন্তোষ নপাও বিমৰিষি কিবা কৰি আছো দুখ হে ৰাম আপুনি অগাধ বুদ্ধি অংশে অৱতাৰ পুছু তোমাত কৈও কাৰণ হে ৰাম নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি খে কৰিলা সবে জগতকে নাশ হে ৰাম নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান গৰিহিত কৰ্ম কুকহিলা অকস্মতে লোক কহি খাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বে দৰ মৰ্ম হে ৰাম গৰিহিত কৰ্ম কুকু হিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমুলি হে ৰাম স্বভাৱে লম্পত বিষয়তয় অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটৈ শংখ সাগৰ হে ৰাম কৰই নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে দুনাই নৰকত যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আউৰতাৰ বাক্য ন মানে একোজন হে ৰাম বুলৈ উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত আৰু মাত্ৰ এটা কোটৰ পিছতেই আমি এই কোটতে অনুষ্ঠান ভাগ ৰাখিম। আমাক অতি সুন্দৰকৈ কৈছে কি বুলি আমি প্ৰত্যেকে অনুভৱ কৰিব লাগিব। এই কথাকেইটা হাঁহিয়া বুলন্ত ঋষি কহিও বিতান্ত এজন ব্যক্তিৰ
মনত কি চলি থাকে মুখখন দেখিলেই গম পোৱা যায়। সেইকাৰণে আমি আমাৰ স্বাভাৱিক জীৱনতো কাৰোবাক দেখিলে কওঁ আজি দেখোন মানুহজন মন মাৰি আছে, কিয়? কিবা এটা নিশ্চয় হৈ আছে। হাঁহি থাকিলে কওঁ আজি মানুহজন দেখোন বৰ ফূৰ্তিত আছে, মুখখন দেখিলে গম পোৱা যায়। এতিয়া ব্যাসদেৱৰ মুখখন দেখিয়েই নাৰদে গম পাই গ'ল তেওঁৰ মনত কি চলি আছে। গতিকে কৈছে, হে ঋষিবৰ, তুমি মোক বিৱৰি কোৱা তোমাৰ কি হৈ আছে। কাৰণ মহা উচ্চ পিছকীয় স্থিৰ অনুহিচিত, তুমি কেলে উচপিচাই আছা, তুমি স্থিতপ্ৰজ্ঞ নহয় কিয়? এতিয়া আপুনি আমিও কেতিয়াবা কাৰোবাক সোধোঁ, যিজন মানুহ সদায় নামৰ আগত বহে তেওঁ যদি উচপিচাই সদায় নামৰ পিছত বহি থাকে, আমি তেওঁক সোধোঁ, কি হ'ল বাপ, আপুনি দেখোন সদায় আগত বহে, আজি দেখোন পিছত বহিছে। সেই বস্তুটোকে দেখুৱাইছে। মহন্তৰ মোহ এইটো কিনো বিপৰীত। সন্ত সাধু মহন্তক কেতিয়াও কাম ক্ৰোধ লোভ মোহে চুব নোৱাৰে। ভগৱন্তই নিজে উদ্ধৱক কৈছে, কাম ক্ৰোধ লোভ মোহ বিষয় ক্ৰোহে মোৰ ভকত কনুচো আয় দুখে। কাম ক্ৰোধ লোভ মোহ এইসমূহে সন্ত সাধু মহন্তক কেতিয়াও চুব নোৱাৰে। গতিকে তুমি এজন মহন্ত, এলা পেচা মহন্ত নহয়। তুমি কি কৰিলা? চাৰিও বেদৰ কৰিলা শাখা ভেদ, তুমি চাৰি বেদৰ শাখা ভাগ কৰিলা। যাৰ যেন জাতি ধৰ্ম দিলা পৰিছে, তুমি জাতি ধৰ্মৰ সংবিধান দিলা। কৰিলা ভাৰত পুৰাণ অষ্টাদশ, ভাৰত পুৰাণকে আদি কৰি 18খন গ্ৰন্থ তুমি বিশ্লেষণ কৰিলা। জগতত ব্যাপিল তোমাৰ ইটো যশ, গোটেই জগতত তোমাৰ যশমান বিয়পি গ'ল। তেনেকুৱা এজন মহন্ত তুমি। ব্ৰহ্মকো সাক্ষাৎকাৰ কৰা সমাধিত, তুমি সমাধি অৱস্থাত ব্ৰহ্মক সাক্ষাৎ কৰা। তথাপি তোমাৰো কেনে অসন্তুষ্ট চিত, তথাপিতো তুমি কিয় ইমান অসন্তুষ্ট হৈ আছা? কহিওক ঋষিমূত ইহাৰৰ কাৰণ, হে ঋষিবৰ তুমি মোক ইয়াৰ কাৰণটো বিৱৰি কোৱা। শুনি প্ৰণিপাতে ব্যাসে বুলিল বচন। আৰু শুনি পেলাই ব্যাসদেৱে কৈছে, হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, এইটো বৰ দাস্য ভাৱনা। আমি নিজক কেতিয়াও মই মোৰ সমান ভাগৱত পাঠ কৰা, ব্যাখ্যা কৰা, নাম গোৱা মানুহ নাই বুলি ভাবিব নালাগে। ব্যাসদেৱেই ভবা নাছিলে। কৈছে যে মই যদিও লোকদৃষ্টিত শাস্ত্ৰ বেদত পাৰ্গত, তথাপিতো কিন্তু মই নিজক ভগৱন্তত অৰ্পণ কৰি দিওঁ। মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত, জগতৰ লোকসকলৰ ক্ষেত্ৰত দৃষ্টিত মই এজন মহাজ্ঞানী ব্যক্তি। হুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ, আপুনি কোৱাৰ দৰে মই ব্ৰহ্মক সমাধি অৱস্থাত সাক্ষাৎ কৰোঁ। তথাপি নুগুচে মোৰ মনে অসন্তোষ, তথাপিতো মোৰ মনৰ পৰা অসন্তুষ্টতা আঁতৰা নাই। কি হৈছে? আপুনি অগাধ বুদ্ধিৰ গৰাকী ঈশ্বৰৰ অৱতাৰী পুৰুষ ৰূপে মোক কৈ পেলাই উদ্ধাৰ কৰক। ব্যাসদেৱ নিজেও অৱতাৰী পুৰুষ, কিন্তু গুৰুৰূপে নাৰদক স্বীকাৰ কৰি অস্থিৰতাৰ কাৰণ জানিব বিচাৰিছে। গতিকে এতিয়া নাৰদে ব্যাসক কৈছে কথাখিনি, কিন্তু এইখিনি আপোনালোকে ব্যাসক কৈছে বুলি নাভাবিব। ভাগৱতখন হ'ল এখন প্ৰেছক্ৰিপশ্যন, নাৰদ হ'ল ডাক্তৰ, ব্যাস হ'ল বেমাৰী। আপুনি আমি সকলো সংসাৰৰ ভৱৰোগৰ ৰোগীয়া। গতিকে এই ভৱৰোগৰ পৰা মুক্ত হ'বৰ কাৰণে এই কথাখিনিৰ নিতান্তই প্ৰয়োজন। এক, নাৰদ বদতি শুনা মহামুনি ব্যাস, হে মুনিবৰ তোমাক মই কওঁ শুনা, তুমি সি কৰিলা সবে জগতকে নাশ, তুমি জগতৰ লোকসকলক সৰ্বনাশ কৰি দিলা। কেনেকৈ? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ। এতিয়া আমাক বেদে বেদান্তই শাস্ত্ৰ ভাগৱতে আমাক কৈছে জীৱ হত্যা নকৰিবা, কিন্তু আমি দেৱ দেৱীৰ ওচৰত বলি দিয়াৰ নামতে হওক, জিভাখনৰ তৃপ্তিৰ নামতে হওক, আমি সেইবিলাক কৰি আছোঁ। প্ৰমাণ বোলে দিনত গৈ নামঘৰত নাম গালোঁ, জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি, মুখেৰেও গালোঁ, সেইকেইটা হাতেৰেও বজালোঁ। ঘৰলৈ আহি যেতিয়া ধুতি পাঞ্জাবী খুলি অন্যান্য সাজ পোছাক পিন্ধিলোঁ, পুত্ৰই সুধিলে দেউতা আজি ঘৰলৈ আলহী আহিছে, গতিকে কি কৰোঁ?
যিখন মুখেৰে ঈশ্বৰ বিনে গতি নাই বুলি গাইছিলোঁ সেইখন মুখেৰে কৈ দিলোঁ ডাৱৰীয়া বতৰ বজাৰলৈ যাব নোৱাৰি গঁৰালৰ পৰা এটা ঠিক কৰ। ভাগৱতে কৈছে, গীতাই কৈছে সেইটো ভক্তিত নুবুজায়। যিটো প্ৰাণীক নিন্দিয়া যিটো মুকেশে ভজয় তাতো মই তুষ্ট নহওঁ জানিবা নিশ্চয়। গতিকে আমি জীৱৰ অপকাৰ কেতিয়াও চিন্তা কৰিব নালাগে, ইয়াতকৈ বেয়া কাম নাই বুলি কৈছে। অকস্মাতে লোকক শিকাইলা হিংসা ধৰ্ম, ধৰ্ম জ্ঞান দিয়াৰ নামত আমি লোক সমাজক যদি ঈৰ্ষাযুক্ত ধৰ্ম কৰ্ম কৰিবলৈ শিকাই দিওঁ, বেদৰ তত্ত্ব যদি পুংখানুপুংখভাৱে বুজিবলৈ চেষ্টা নকৰোঁ, তেতিয়াহ'লে আমাৰ দ্বাৰাই অধৰ্ম হ'ব। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, যিবোৰ বেয়া কাম আপোনাৰ কাৰণে যিটো বেয়া আনৰ কাৰণেও বেয়া, আপোনাৰ কাৰণে বেয়াটো ভালটো আনৰ কাৰণে বেয়া, আপোনাৰ কাৰণে বেয়াটো আনৰ কাৰণে ভাল কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে আন মানুহ সৰ্বনাশী পথলৈ যাব পৰা অৱনতিযুক্ত ধাৰণা মানুহক জ্ঞান বুলি কেতিয়াও দিবলৈ যত্ন কৰিব নালাগে। কাৰণ মানুহ যেতিয়া সেই জ্ঞান লৈ সৰ্বনাশী পথলৈ যাব তাৰ ফলটো আপুনিও ভোগ কৰিব লাগিব। গতিকে শেষত ক'লেগৈ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি মূল বিষয়টো আহিছোঁ যে মূৰ উপদেশে কৰা, কাৰণ তুমি যে এই অন্যায় কৰ্ম কৰিলা ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় এটাই, মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ। এতিয়া এই পৰামৰ্শ কেৱল নাৰদে ব্যাসকে কোৱা নাই, আপোনাক আমাকো কৈছে ভাগৱত শাস্ত্ৰৰ প্ৰতি মনোনিৱেশ কৰিবলৈ। প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ, ভগৱন্তৰ গুণ নাম যাতে ইয়াৰ যোগেদি প্ৰচাৰ হয়।